নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱী আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছো আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেওঁলোকক পেজটিলৈ স্বাগতম জনাইছো প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছো দৈনিক ৰাশিফল হিতান লগতে আজি দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ আজি হৈছে 1432 ভাস্কৰাব্দ অসমীয়া বহাগ মাহৰ 9 তাৰিখ ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 23 তাৰিখ বুধবাৰ আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 4:53 আৰু সূৰ্য অস্ত যাব আবেলি 5:44 আজি হৈছে কৃষ্ণপক্ষ দশমী তিথি ধনিষ্ঠা নক্ষত্ৰ শুক্ৰ যোগ আৰু বৃষ্টিকৰণ আজি জন্ম হোৱা জাতক জাতিকাসকলৰ কুম্ভ ৰাশি হ'ব কুম্ভ ৰাশি হলে গহ আৰু দন্তীয়া হ এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হলে ছোৱালীসকলে শুভগা যোগ পাব দিনৰ 12:07 আগত আৰু 7 দিন ব্ৰত পালন কৰিব লাগিব আৰু দিনৰ 12:07 যোৱাৰ পিছত দুৰ্ভগা যোগ পাব 12 দিন ব্ৰত পালন কৰিব লাগিব মৰণত আজি দিনটোত মৃতকে কোনো ধৰণৰ দোষ নাপায় এতিয়া আহিছো আজি দিনটো দৈনিক ৰাশিফল হিতানৰ মাজলৈ দৈনিক ৰাশিফল হিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব ঘৰুৱা সম্পদ বৃদ্ধি পাব অচিনাকি ব্যক্তিৰ পৰা আপোনালোক আজি সাৱধান হ'ব অনিষ্টৰ ভয় আছে ধৈৰ্য শক্তি বৃদ্ধি পাব দাম্পত্য জীৱন সুখৰ হ'ব সন্মানক লৈ আপোনালোক বহুত সচেতন হোৱা দেখা যাব আজিৰ দিনটোত বিদ্যাৰ্থীসকলে নতুন বিদ্যা বা নতুন কৌশল আয়ত্ত কৰিব পাৰিব শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব কৰ্মক্ষেত্ৰত উন্নতি হ'ব দাম্পত্য জীৱনত পতি পত্নীৰ মাজত অভিমান বৃদ্ধি পাব আজি আপোনালোকে অশুভ সংবাদ লাভ কৰিব আত্মীয়ৰ পৰা মনোকষ্ট পাব প্ৰেমত বাধাপ্ৰাপ্ত হ'ব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে ৰঙা কলা মিহলি ৰং মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব কৰ্মক্ষেত্ৰত সুনাম আৰ্জিবলৈ সক্ষম হ'ব ব্যৱসায়ৰ প্ৰসাৰ হ'ব সামাজিক কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ সন্মান বৃদ্ধি পাব দাম্পত্য জীৱন সুখৰ হ'ব পতি পত্নীৰ মাজত মৰম পূজা পৰা বৃদ্ধি পাব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ বিদ্যাত উন্নতি হোৱা দেখা যাব শুভ ৰং হৈছে আজি আপোনালোকৰ বগা কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো বহুত বেছি ভাল নহ'ব ব্যৱসায় বাণিজ্যত আজি দিনটোত লোকচানৰ ভয় আছে গতিকে সচেতন হ'ব আকস্মিক বিপদৰ ভয় আছে গতিকে যিকোনো পৰিস্থিতিৰ লগত আজি দিনটোত মোকাবিলা কৰিবলৈ সাজু হ'ব ধৈৰ্য নেহেৰুৱাব যান বাহনৰ পৰা সাৱধান হ'ব উকিলসকলৰ বাবে দিনটো শুভ উকিলসকলে সুনাম আৰ্জিবলৈ সক্ষম হ'ব বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে নীলা সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব কৰ্মক্ষেত্ৰত নতুনত্বই দেখা দিব আজি আপোনালোকে ৰাজ সাহাৰ্য লাভ কৰিব প্ৰতিভাৰ বিকাশ হ'ব সাহস বৃদ্ধি পাব প্ৰেমত আনন্দ অনুভৱ কৰিব বিদ্যাৰ্থীসকলে বিদ্যা ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব শুভ ৰং হৈছে সেউজীয়া কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ ক্ষতিৰ ভয় আছে অযথা খৰচ বৃদ্ধি পাব শাৰীৰিক ক্ষেত্ৰত কষ্ট স্বীকাৰ কৰিব লাগিব গতিকে শৰীৰৰ যত্ন ল'ব কৰ্মক্ষেত্ৰত মধ্যম প্ৰেমত তৃতীয় পক্ষৰ পৰা সাৱধান হ'ব অশান্তিৰ ভয় আছে বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ ৰং হৈছে ৰঙা কলা মিহলি ৰং বন্ধু বান্ধৱীসকল আপোনালোকক আজি দিনটোৰ দৈনিক ৰাশিফল হিতানৰ প্ৰথম 6টা ৰাশিৰ বিষয় জনালো বাকি থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাই আছো মোৰ এই দৈনিক ৰাশিফল হিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহলে লাইক কমেন্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো লাইক কমেন্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় সাবস্ক্ৰাইব কৰিব আৰু যদিহে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেতিয়াহলে পেজটি ফলো কৰিব
আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সহায় হোৱাকৈ ভিডিঅ'টি আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। এতিয়া পুনৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ আহিছোঁ। আজিৰ দিনটোৰ বাকী থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাওঁ। তুলা ৰাশি, এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত খেলিমেলিৰ মাজেৰে আগবাঢ়িব লাগিব। আৰ্থিক উন্নতি হ'ব, সঞ্চয় বৃদ্ধি পাব। দাম্পত্য জীৱনত পতি পত্নীৰ মাজত ভুল বুজাবুজি হোৱা দেখা যাব। গতিকে সম্পৰ্ক সুন্দৰভাৱে ৰাখিবলৈ চেষ্টা কৰিব। বিদ্যাৰ্থীসকল বিদ্যা ক্ষেত্ৰত অমনোযোগী হোৱা দেখা যাব। শুভ ৰং হৈছে আজি আপোনালোকৰ বগা। বৃশ্চিক ৰাশি, এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব, প্ৰতিভাৰ বিকাশ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। প্ৰিয়জনৰ পৰা সমৰ্থন লাভ কৰিব। বিদ্যাৰ্থীসকলে বিদ্যা ক্ষেত্ৰত সুনাম অৰ্জন কৰিব। শুভ ৰং হৈছে নীলা। ধনু ৰাশি, এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আৰ্থিক উন্নতি হ'ব, হাতলৈ অৰ্থৰ আগমন হ'ব। ঘৰুৱা সম্পদ বৃদ্ধি পাব। বন্ধুৰ পৰা সহায় লাভ কৰিব। প্ৰেমত সঁহাৰি বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বিদ্যাত উন্নতি হোৱা দেখা যাব। শুভ ৰং হৈছে নীলা। মকৰ ৰাশি, এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। মানসিক চঞ্চলতা বৃদ্ধি পাব। উত্তম খাদ্য গ্ৰহণ কৰাৰ সুযোগ পাব। আজি আপোনালোকৰ জীৱনলৈ নতুন নতুন সুযোগ আহিব। গতিকে সুযোগৰ অপব্যয় নকৰিব। অচিনাকি ব্যক্তিৰ পৰা সাৱধান হ'ব। প্ৰতাৰিত হোৱাৰ ভয় আছে। প্ৰেমত বাধাপ্ৰাপ্ত হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বিদ্যাত উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে ৰঙা কলা মিহলি ৰং। কুম্ভ ৰাশি, এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজি আপোনালোকৰ ধৈৰ্য শক্তি বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব। খৰচ বৃদ্ধি পাব। প্ৰেমত কষ্ট অনুভৱ কৰিব। বিদ্যাৰ্থীসকলে আজি নতুন বিদ্যা নতুন কৌশল আয়ত্ব কৰিব পাৰিব। শুভ ৰং হৈছে বগা। মীন ৰাশি, এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব। আজি আপোনালোকৰ হাতলৈ অৰ্থৰ আগমন হ'ব। পাবলগীয়া ধন ঘূৰাই পাব। শাৰীৰিক ক্ষেত্ৰত আজি দিনটোত শৰীৰ দুৰ্বল যেন অনুভৱ হ'ব। শত্ৰুৰ পৰা সাৱধান হ'ব, বিশেষকৈ গোপন শত্ৰুৰ পৰা। বিদ্যাৰ্থীসকলে বিদ্যা ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। শুভ ৰং হৈছে নীলা। বন্ধু বান্ধৱীসকল, আপোনালোকক আজি দিনটো দৈনিক ৰাশিফল শিতানৰ বিষয়ে জনালোঁ। মোৰ এই দৈনিক ৰাশিফল শিতান লগতে মই আপোনালোকক যিহেতু এষ্ট্ৰ ৰিলেটেড বিভিন্ন ভিডিঅ' আগবঢ়াওঁ, এই ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে, ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায়। আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজটি ফ'ল' কৰিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সহায় হোৱাকৈ ভিডিঅ'সমূহ আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। ধন্যবাদ।